এই বিষয়টো বহুত মানে কন্ট্ৰভাৰ্চিয়েল বিষয়। এতিয়া মই আপিল কৰিছোঁ বড়ো মানুহখিনি যে ক'ত থাকিব লাগে চব ঠিক কৰিব লাগে। মই আমাৰ খ্ৰীষ্টান মানে ধৰ্মীয় লোকসকলকো কৈছোঁ নিজে ডিচাইড কৰ হুইদাৰ তুমি মাইনৰিটি থাকিবা না শেডিউল ট্ৰাইবছত থাকিবা। যদি শেডিউল ট্ৰাইবছত আছে তুমি মাইনৰিটিৰ ফেচিলিটি নল'বা, মাইনৰিটি কমিশ্যন নাযাবা, মাইনৰিটিৰ গ্ৰাণ্টো ল'ব নালাগে যিহেতু তুমি শেডিউল ট্ৰাইবছ হিচাপে পায়। আৰু যদি তুমি মাইনৰিটি গ্ৰাণ্ট বিচাৰে, মাইনৰিটি মানে কমিশ্যন যাব পাৰে, তেতিয়াহ'লে তুমি আকৌ শেডিউল ট্ৰাইবছৰ সুবিধাটো ল'ব নালাগে। এতিয়া সেইটোৰ ওপৰত কোৰ্টবিলাকত বিভিন্ন ধৰণৰ শেডিউল কাষ্টৰ ক্ষেত্ৰত বিভিন্ন হাইকোৰ্ট সেইবিলাকত কিবা কিবি ৰায় দি আছে আৰু সেই বিষয়বিলাকত চৰ্চা কৰিছে। প্ৰথম কথাটো হ'ল আমি অসমীয়া মানুহে, এই বড়োই হওক যিয়েই হওক, অসমীয়া বোলেতো আৰু তেনেকুৱা বিশেষ নাই, বড়োই হওক যিয়েই হওক নিজৰ জাতি ভাল পায় না নাপায়, নিজৰ সমাজৰ ৰীতি নীতি ভাল পায় না নাপায়। গতিকে প্ৰথমটো নিজৰ জাতি ৰীতি নীতিক ভাল পাব লাগিব, তেতিয়াহে আমি বাহিৰৰ পৰা যিটো আমাৰ ইয়াত ইনফ্লুৱেঞ্চ হৈছে, বুজি পালে না, আমাৰ মূল খুঁটিৰ পৰা আঁতৰাই লৈ গৈছে, তাৰ পৰা আমি নিজকে ৰক্ষা কৰিব পাৰিম। গতিকে নিজে ঠিক হ'ব লাগিব। সেইকাৰণে ইণ্ডিজিনাছ ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ এই বিভাগৰ জৰিয়তে আজি সেইটো পৰিকল্পনা লোৱা হৈছে। মানুহবিলাকৰ লগত কথা পাতি তেওঁলোকক কি লাগে আচলতে এওঁলোকৰ মতেহে ইণ্ডিজিনাছ ট্ৰাইবেল ফেইথ এণ্ড কালচাৰৰ পৰা আঁচনিটো তৈয়াৰ কৰি আমি কাম কৰিব লাগিব।